নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছে তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো আজি আমি দশমমান শ্ৰেণীৰ পৃষ্ঠকালীয়া বা আয়তন যিটো চেপ্টাৰ আছিল তাৰ 7 নম্বৰ অংকটো কৰিম। অংকটো বহুত দীঘল অংক যেন লাগে, কিন্তু অংকটো ইমান টান অংক নহয়। তোমালোকে প্ৰশ্নটো দেখি ভয় কৰিব নালাগে, আৰু এইটো কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন, ঠিক আছে। তো এতিয়া বিহু কেনে গ'ল তোমালোকৰ জনাবা কমেণ্টত। মই পুৰা আজি ভাত নাখাওঁ, মই আজি আৰু নৰা হৈছে, লোড ল'ব নৰা হৈছে পেটে। তো আজি অলপ মানে জিৰণি লাগে না চবকে, ইঞ্জিনটো অলপ জিৰণি দিম, ঠিক আছে। তো চাবা 7 নম্বৰ অংকটো কি দিছে চাবা, যে এটা তম্বুৰ আকৃতি এটা বেলনৰ ওপৰত এটা শংকুৰ মধ্যছেৰে আবৃত। তাৰমানে বেলন ওপৰত কি আছে, শংকু এটা আছে, ঠিক আছে। শংকু মানেতো তোমালোকে জানাই, যদি বেলন অংশৰ উচ্চতা আৰু ব্যাস ক্ৰমে 2.1 আৰু 4 মিটাৰ, মানে বেলন অংশৰ উচ্চতা 2.1 হ'ব আৰু ব্যাসটো 4 হ'ব, ঠিক আছে। আৰু অপৰ অংশৰ হেলনীয়া উচ্চতা, মানে এইটো স্লেন হাইট শংকুটো তাৰমানে নতি উচ্চতা বুলি কয় 2.8 মিটাৰ, ঠিক আছে। তো তম্বুটো সজোৱাতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলিয়াই, ডাঠ কাপোৰটো কেনভাছ বুলিও কয়। আচলতে তোমালোকে এই ৰাস্তাত যি কাম কৰি থাকোঁতে যি আমাৰ শ্ৰমিকবিলাকে যে এই তম্বু সজায় তেনেকুৱা তাৰমানে, ঠিক আছে। বা তোমালোকে আৰ্মি কেম্পবিলাকতো দেখা পাবা, এই আমাৰ যিবিলাক বানপানীৰ সময়ত খুব দেখা পোৱা যায়, তম্বু টানা হয়, মানুহবিলাক থাকে যেনে অস্থায়ীভাৱে। তো এতিয়া চাবা এই তম্বুটো আমাৰ এই ডাঠ কাপোৰৰ দ্বাৰা বনায়, এইটো কেনভাছ বুলি কয়। তো এতিয়া অসমৰ সংখ্যা দিছে প্ৰতি বৰ্গমিটাৰ ডাঠ কাপোৰৰ মূল্য 500 টকা হ'লে তম্বুটো কাপোৰৰ খৰচ নিৰ্ণয় কৰা, ঠিক আছে। দুটা অংক আছে। তো এতিয়া চাবা তেওঁ অংকটো প্ৰশ্নটো মানে বহুত দীঘল যেন লাগে, কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন, আৰু চাবা তোমালোকে বৰ টান অংক নহয়। তো এতিয়া চাবা ফাৰ্ষ্ট কথা হ'ল আমাৰ চিত্ৰটো কেনেকুৱা হ'ব, চিত্ৰটো হ'ব এনেকুৱা হ'ব যে এইটো তলৰ অংশ, এইটো বেলন, আৰু ইয়াৰ ওপৰত এটা কি আছে, শংকু আছে, ঠিক আছে। এইটো বস্তু তো বেলনটো তোমালোকে সমতল পৃষ্ঠকালি দেখা নোপোৱা হ'ব, তো এনেকুৱা টাইপৰ হ'ব, নিশ্চয় তোমালোকে দেখা পাইছা, এনেকুৱা টাইপৰ হ'ব। তাৰমানে এইটো বেলন অংশ আৰু এইটো মানে শংকু অংশ। ইয়াৰে জোংটো থাকিব লাগিছিলে, কিন্তু জোংটো মানে মই যিহেতু হোমমেড এইবিলাক, তো জোংটো মই নাপালোঁ, ঠিক আছে। এইবিলাক ঘৰতে পোৱা বস্তু। তো এনেকুৱা টাইপৰ হ'ব। তো চাবা তোমালোকক কি দিয়া আছে, যে বেলন অংশৰ উচ্চতা দিয়া আছে 2.1 না। তো 2.1টো মানে উচ্চতা 2.1 হ'লে এইখিনি 2.1 হ'ব, এইখিনি 2.1 হ'ব, ঠিক আছে। এইখিনি 2.1 আৰু বেলন অংশৰ ব্যাসটো দিয়া আছে 4.4 মিটাৰ না, 4 মিটাৰ। তো 4 মিটাৰ হ'লে এই তাৰমানে তোমালোকে চাই লোৱা, এই বস্তুখিনি ইয়াৰ পৰা ইয়ালৈকে 4 মিটাৰ হ'ব, ঠিক আছে। তো এতিয়া চাবা কথাটো হ'ল, যিহেতু শংকুটো বেলনটোৰ ওপৰত খাপ খাই আছে, তো শংকু আৰু বেলনৰ ব্যাস একে হ'ব, তাৰমানে শংকুৰ ব্যাসটো 4 মিটাৰে হ'ব, ঠিক আছে। আৰু এতিয়া চাবা, তো শংকু অংশৰ হেলনীয়া উচ্চতা দিয়া আছে 2.8। হেলনীয়া উচ্চতা মানে এইখিনি নিশ্চয় গম পাইছা, এইখিনি হেলনীয়া বুলি কয়, এইখিনি 2.8 দিয়া আছে, ঠিক আছে। তো এতিয়া তোমালোকক লাগে যে তম্বুটো কিমান কালি, পৃষ্ঠকালি কিমান। তো এতিয়া চাবা তোমালোকে চাই লোৱা, বস্তুটো চাই লোৱা। ইয়াতে তোমালোকে সমতল পৃষ্ঠ দেখা পাইছা নেকি? শংকুৰো সমতল পৃষ্ঠ নাই, বেলনৰো সমতল পৃষ্ঠ নাই। আৰু বেলনটোৰ তলৰ যিখন পৃষ্ঠ আছে, তলৰ পৃষ্ঠটো কাপোৰ নাথাকেয়ে। যদি তলৰ পৃষ্ঠ হ'লে কিতাপত কিন্তু নথকা বুলিয়ে কৈছে তম্বুটোৰ। আৰু এনেও যদি তম্বুটোৰ তলত যদি তোমালোকে কাপোৰেৰে বান্ধি দিয়া, মানুহ কেনেকৈ সোমাব ভিতৰত, এইটো বন্ধ হৈ যাব না। তো এতিয়া সেইকাৰণে আমি ইয়াতে শংকুৰো বক্ৰ পৃষ্ঠকালি ওলাম আৰু বেলনৰো বক্ৰ পৃষ্ঠকালি ওলাম। তাৰমানে কাপোৰ খালি অকল বক্ৰ পৃষ্ঠকালিতহে থাকিব, বুজি পাইছানে? এইটো চিত্ৰ, ঠিক আছে। খালি জোংটো অলপ মানে নাই, জোংটো যিহেতু মানে ঘৰতে বনোৱা, এইটো মানে ঘৰত পোৱা বস্তু, এইবিলাক মানে কোনো কিনা বস্তু নহয়। এই চিৰিজ পেপাৰ এইটো মানে আমাৰ কিহত আহিল বা কোনোতে ঘৰত আছিল আৰু, ঠিক আছে। তো এনেকুৱা টাইপৰ বস্তুটো তাৰমানে, ঠিক আছে। তো ইয়াতে তোমালোকে বক্ৰ পৃষ্ঠকালিখিনি খালি উলিয়ালে হয়। কাৰ বক্ৰ পৃষ্ঠকালি? শংকু আৰু বেলনৰ, ঠিক আছে। আৰু য'ত বক্ৰ পৃষ্ঠকালি কাপোৰ, এইখিনি কাপোৰ বুলি ভাবিব পাৰা, এইখিনি কাপোৰ, ওপৰৰ এইখিনি কাপোৰ। তো কাপোৰ অকল বক্ৰ পৃষ্ঠকালিতহে লাগিব, ঠিক আছে। এতিয়া চাবা দিয়া আছে বেলন অংশৰ কি হ'ব, বেলন অংশৰ ব্যাস 4 মিটাৰ না।
তো এতিয়া চাবা যে যেহেতু শংকু আৰু বেলন মানে খাপ খাই আছে, তো শংকু আৰু বেলনৰ ব্যাসাৰ্ধটো একে হ'ব। তো আমি সাধাৰণ ব্যাসাৰ্ধ বুলি লওঁ যে চাবা বেলন আৰু শংকুৰ সাধাৰণ ব্যাসাৰ্ধ R, আমি R বুলি ধৰি ল'ম না, ব্যাসাৰ্ধ R ইয়াতে ধৰা হ'ল বুলি দিবা, ধৰা হ'ল। ঠিক আছে, গতিকে R ইজুগেল কি হ'ব 2 মিটাৰ, মানে ব্যাসৰ আধাটো ব্যাসাৰ্ধ হয়। ঠিক আছে, তো এইটো 2 মিটাৰ হ'ব। আৰু বেলন অংশৰ উচ্চতাটো তোমালোকক কি দিয়া আছে, h2 কি দিয়া আছে, আকৌ বেলনৰ উচ্চতা, বেলন অংশৰ উচ্চতা কি দিয়া আছে, বেলন অংশৰ উচ্চতা h যুগেল 2.1 মিটাৰ দিয়া আছে না। আৰু শংকুৰ হেলনীয়া উচ্চতা স্লেন হাইট, নতি উচ্চতা, শংকু অংশৰ নতি উচ্চতা, হেলনীয়া উচ্চতাটোক নতি উচ্চতা বুলিও কয়। L ইজুগেল কি দিয়া আছে 2.8 মিটাৰ দিয়া আছে। ঠিক আছে, তো এইখিনি তথ্য দি আমি এতিয়া দুয়োটা বস্তুৱে বক্ৰ পৃষ্ঠকালি উলিয়াম। তোমালোকে দেখা পাইছা, অলপ আগতে মই দেখুৱাই দিছোঁ। এই বস্তুটো চাবা, এই বস্তুটো চাই লোৱা, ইয়াতে তোমালোকে দুয়োটা বস্তুৰে কি দেখা পাবা, বক্ৰ পৃষ্ঠকালিখিনিহে দেখা পাবা। ঠিক আছে, চাই লোৱা। সমতল পৃষ্ঠকালিত মই তোমাৰ কোনো এটা বস্তুৰে সমতল পৃষ্ঠকালি নাই। আৰু যে খাপ খাই থকা বুলি কৈছিলোঁ শংকু আৰু বেলন, চাই লোৱা শংকু আৰু বেলন খাপ খাই আছে, তো ব্যাসাৰ্ধটো একেই হ'ব। তাৰ ওপৰত তলৰ পিঠিখন খোলা, তলৰ পিঠিখনত কাপোৰ নাথাকে, তো কাপোৰ থাকিব, এইখিনি কাপোৰ বুলি ধৰি ল'ব পাৰা, এইখিনি কাপোৰ আৰু এইটো শংকুৰ বক্ৰ পৃষ্ঠৰ কাপোৰ থাকিব না। তো এইখিনি বস্তু আমি এতিয়া উলিয়াই ল'ম, দুটাৰে পৃষ্ঠকালি উলিয়াই ল'ম। চাবা যে তম্বুটোৰ মুঠ পৃষ্ঠকালি কি হ'ব, তম্বুটোৰ মুঠ পৃষ্ঠকালি একদম সহজ অংক। তম্বুটোৰ মুঠ পৃষ্ঠকালি কি হ'ব, বেলন অংশৰ বক্ৰ পৃষ্ঠকালি প্লাছ শংকু অংশৰ বক্ৰ পৃষ্ঠকালি। তো কি হ'ব, তম্বুটোৰ মুঠ পৃষ্ঠকালি কি হ'ব, বেলন অংশৰ বক্ৰ পৃষ্ঠকালি যোগ শংকু অংশৰ বক্ৰ পৃষ্ঠকালি। তো বেলন অংশৰ বক্ৰ পৃষ্ঠকালি কি আছিল, নিশ্চয় মনত আছে, 2π RH না। আৰু শংকু অংশৰ বক্ৰ পৃষ্ঠকালি কি আছিল, πr/l আছিল। তো এতিয়া মানবিলাক বহুৱাই দিয়া, 2π মানে 7/22, r মানে আমি 2 পালোঁ, আৰু h মানে কি দিছে, 2.1 দিছে না। এতিয়া ব্ৰেকেট ইউজ কৰিবা, আৰু পাই 7/2 মানে 2 আৰু l মানে 2.8। ইউনিটটো মিটাৰ স্কুৱেৰ দিবা, কাৰণ কালিৰ আকৌ সদায় বৰ্গ একক হয়। তাৰপৰা চিম্প্লিফাই কৰিম, 7 21ক 3 বাৰ যায়, দশমিক এটা বৰ্গটো 0.3 হ'ব। 7 28ক 4 বাৰ যায়, দশমিক এটা বৰ্গটো 0.4 হ'ব না। তো এতিয়া তোমালোকৰ কাম হৈছে এইকেইটা পূৰণ কৰা। 7 21ক 3 বাৰ যায়, তো আমি পূৰণ কৰিলে 22 2 গুণ 46, 46 2 গুণ 88, 88 3 গুণ চাবা কি হয়, 3 8 গুণ 24, 7 গ'ল 2, 3 8 গুণ 24 2 26 না, দশমিক এটা বৰ্গত, তো 26.4 হ'ব না, এইটো হ'ব। ঠিক আছে, প্লাছ আৰু ইয়াতে তোমালোকে কি পূৰণ কৰিব লাগিব, 22 2 গুণ 46, তাৰে লগত 4 পূৰণ কৰিব লাগিব। তো 46 4 গুণ 176 হয়, দশমিকটো বাদ দিয়া, এতিয়া 176, দশমিক কেইটা ভাগত, এটা ভাগত আছে, তো ইয়াতে দশমিক দিয়া, মিটাৰ স্কুৱেৰ। তো এতিয়া যোগ কৰি দিয়া, 26 দশমিকৰ তলত দশমিক, ইফালে 6 হ'ব, ইফালে 17 হ'ব না। তো 6 4 10, 1 হাতে যাব, 6 হাতে 13 14, 2 1 3, 3 1 4, তো 44 মিটাৰ স্কুৱেৰ হ'ব। তাৰমানে তম্বুটোৰ পৃষ্ঠকালি কি হ'ব, 44 মিটাৰ স্কুৱেৰ হ'ব। ঠিক আছে, এতিয়া আমি অংকটোৰ দ্বিতীয় অংশখিনি কৰিম। তাৰমানে এতিয়া চাবা যে তম্বুটোৰ পৃষ্ঠকালি যিহেতু 44 মিটাৰ স্কুৱেৰ হ'ল, তাৰমানে কাপোৰ 44 বৰ্গ মিটাৰে লাগিব, মিটাৰ স্কুৱেৰে লাগিব। এতিয়া দ্বিতীয় অংশত কি আছিল যে 1 মিটাৰ স্কুৱেৰ কাপোৰৰ দাম কিমান, 500 টকা। তোমালোকে লিখি লোৱা যে এতেকে তম্বুটোত প্ৰয়োজন হোৱা কাপোৰৰ পৰিমাণ
প্ৰয়োজন হোৱা কাপোৰ সমান 46 মিটাৰ স্কুৱেৰ না। তো এতিয়া চাবা দ্বিতীয় অংশ কৰিম। তো 1 মিটাৰ দিয়া আছে 1 মিটাৰ স্কুৱেৰ কাপোৰৰ দাম কিমান টকা দিয়া আছিল? 500 টকা দিয়া আছিল না, 500 টকা। ঠিক আছে, তো 1 মিটাৰ স্কুৱেৰ কাপোৰৰ দাম 500 টকা। ঐকিক নিয়মৰ অংক যেনে এটা কণীৰ দাম 10 টকা হ'লে 10টা কণীৰ দাম কিমান? 10 দি পূৰণ দিব লাগিব এটাৰ লগত। তো ইয়াতো তেনেকৈ 46 মিটাৰ স্কুৱেৰ কাপোৰৰ দাম কি হ'ব? 500 × 46 না, ইমান টকা। তো তোমালোকে বাদ দিয়া এনে 46 পূৰণ 5 টকা, 5 × 4 = 20, 5 × 4 = 20 × 2 = 22 আৰু শূন্য দুটা বহুৱাই দিয়া। ঠিক আছে, তো মুঠ খৰচ কিমান হ'ব? মুঠ খৰচ হ'ব 22,000 টকা। ঠিক আছে, তো অংকটো একোটা অংক নহয়, চাবা অংকটো ইম্পৰ্টেণ্ট অংক আহিব পাৰে পৰীক্ষা। তো এতিয়া আমি দুটা MCQ আলোচনা কৰিম। ঠিক আছে, এটা প্ৰথম MCQ লৈছোঁ, এইটো নলবাৰী ডিষ্ট্ৰিক্টৰ প্ৰি বৰ্ডত আহিছে। চাবা যে এটা ঘনক পাবলৈ 6 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ জোখৰ আয়তীয় ঘনকৰ নিম্নতম সংখ্যা হ'ল। ঠিক আছে, তো তাৰমানে এই জোখৰ কিমানটা আয়তীয় ঘনক হ'লে এটা ঘনক হ'ব। ঠিক আছে, তো তোমালোকে জানা যে আয়তীয় ঘনকৰ আয়তন হৈছে মানে LDH, এইটো LD, এইটো প্ৰস্থ, এইটো উচ্চতা। ঠিক আছে, তো ঘনকৰ আয়তন হৈছে L3। তাৰমানে আমি এই বস্তুখিনিক আমি মানে ঘন আকাৰত নিলে আমি পাই যাম। ঠিক আছে, তো তোমালোকে চাবা 6, 4, 5 না। তো 6 মানে 2 × 3, 4 মানে 2 × 2 আৰু 5। ঠিক আছে, তো এতিয়া চাবা যে ঘন সংখ্যা হ'বলৈ মানে নিম্নতম তিনিটা মানে মৌলিক উৎপাদক থাকিব লাগে। তো ইয়াতে দুটা, এটা 2, 3টা আছে, ঠিকে আছে। তো 3 এটা আছে, তো তোমালোকে ইয়াতে এক্সট্ৰাকে 3 দুটা পূৰণ দিব লাগিব। ঠিক আছে, 3 কিউব হ'ব তেতিয়া, আৰু 5 এটা আছে, তো মিনিমাম তোমালোকে 5 দুটা মাল্টিপ্লাই কৰিব লাগিব। তো তোমালোকে নিজাকে কেইটা দিলা? 3 দুটা দিলা, 5 দুটা পূৰণ দিলা, তাৰমানে 3 × 3 = 9 দিলা, আৰু ইফালে 5 × 5 = 25 দিলা। ঠিক আছে, তো 25 × 9 = 225। তো এনসাৰটো আমাৰ 225 হ'ব। ঠিক আছে, তো CBSE 2023ত আহিছে যে এটা শংকুৰ উচ্চতা 24 চেণ্টিমিটাৰ, ব্যাসাৰ্ধ 7 চেণ্টিমিটাৰ হ'লে বক্ৰপৃষ্ঠকালি। তো অলপ আগতে মই কৈছোঁ যে শংকুৰ বক্ৰপৃষ্ঠকালি কি? πr/l। ঠিক আছে, তাৰমানে এইটো শংকু হ'লে এইখিনি তোমাৰ উচ্চতা আৰু এইখিনি ব্যাসাৰ্ধ আৰু এইটো স্লেন হাইট L। তো আমাক L2 লাগে না, আপটো দিয়া আছে L2 লাগে। তো L ৰ সূত্ৰটো কি আছিল? L² = কি আছিল? √r² + h² আছিল না। তো r মানে কি দিয়া আছে? 7 দিয়া আছে, তো 7² হ'ব, আৰু h মানে 24 দিয়া আছে, 24² হ'ব না। তো এইটো কি হ'ব? 7² মানে 49, 24 দুটা পূৰণ কৰিলে 576। তো টোটেল দুটা যোগ কৰিলে 625 পাবা। 625 হ'লে এইটো বৰ্গমূলটো 25 হ'ব, তাৰমানে 25 দুটা পূৰণ কৰিলে 625 হয়। ঠিক আছে, তো এতিয়া বক্ৰপৃষ্ঠকালি কি আছিল? πr/l। π মানে 7/22, r মানে 7 আৰু l মানে 25। 7 7 কাটা যাব, 22 আৰু 25 পূৰণ হ'ব। ঠিক আছে, যে 25 × 2 = 50, 7 গ'ল 5, 25 × 2 = 50, 50 × 5 = 55। তাৰমানে এনসাৰটো আমাৰ C2 হ'ব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নিশ্চয় তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা। তো নতুনকৈ যদি ভিডিঅ'টো চাইছা ছাবস্ক্ৰাইব কৰিবা, আৰু কিবা অসুবিধা থাকিলে কমেণ্টত জনাবা। ঠিক আছে, ধন্যবাদ।